বন্ধ কৰা টাউনশ্বিপৰ মুৰব্বী বন্ধ কৰা শ্ৰমিক শ্ৰেণী জাগিছে মেনেজমেণ্ট হুঁচিয়াৰ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ এই টাউনশ্বিপ হুঁচিয়াৰ এই মুহূৰ্তত জনাব লৈছো এটা ব্ৰেকিং নিউজ ডিগবৈ শোধনাগাৰৰ ঠিকা শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলৰ চিভিল টাউনশ্বিপৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ভাৰতীয় ঠিকা মজদুৰ ইউনিয়নৰ ঠিকা শ্ৰমিকসকলে কিয় এই প্ৰতিবাদত নামি পৰিছে ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলৰ টাউনশ্বিপত আচলতে ঘটিছে কি আৰু এটা কথা মেনেজমেণ্টৰ এইখিনিয়ে মই জনাব বিচাৰিছো যে যিজন শ্ৰমিকৰ কালি এক্সিডেণ্টটো হ'ল তেখেতৰ আজি কামত আহিব পৰা নাই তেখেতে আজি ঘৰত বহি আছে শুই আছে মই তেখেতৰ ঘৰত গৈ নিজে চাই আহিছোঁ কণ্ডিশ্যন বহুত বেয়া কাৰণ যিহেতু মাথাত মাৰিছে তিনিজনীয়ে মই নিজে চাই আহিছোঁ পূৰা মাথাৰ এক চাইড ফুলি আছে গতিকে মেনেজমেণ্টক ইয়াৰ পৰা আমি জনাই দিছোঁ যে তেখেতক বিনা তেখেতক প্ৰেজেণ্ট দিব লাগিব যিমান দিন তেখেতলোকে ভাল নাপায় আৰু এটা এইখিনিতে মই আপোনালোকৰ মিডিয়াত থৈ ওপৰলৈ জনাব বিচাৰিছোঁ যে এই শোষণ নীতিবিলাক যিবিলাক চলি আছে প্ৰত্যেক ডিপাৰ্টমেণ্ট অকল চিভিল আজি টাউনশ্বিপ বুলি নহয় বহুত ডিপাৰ্টমেণ্টৰ এইবিলাক দুৰ্নীতি চলি আছে যিহেতু মেনেজমেণ্ট আৰু ডিপাৰ্টমেণ্টৰ হিয়াচি আৰু কণ্ট্ৰেক্টাৰ মাজত মালিক পক্ষৰ লগত মিতিৰালি কৰি গোপন বুজাবুজি কৰি কিছুমান আমাৰ শ্ৰমিকক সুৰক্ষা সঁজুলিৰ পৰা ধৰি অন্যান্য সা সুবিধাৰ পৰা ধৰি দৰমহা পাতিৰ পৰা ধৰি বহুত আমি জীয়াশাস্তি ভুগি আছোঁ গতিকে আজি আমি শ্ৰমিক শ্ৰেণী জাগিছোঁ আৰু জাগিম ভৱিষ্যতে আজি আপোনালোকৰ মিডিয়াত থৈ জনাব বিচাৰিছোঁ যদি আজি এই মেটাৰটোত যদি তেখেতলোকে কোনো একশ্যন নলয় ইয়াকো আমি তীব্ৰ আন্দোলন কৰি দিম ভৱিষ্যতে দৰকাৰ হ'লে আমি ডিগবৈ ৰিফাইনাৰী বন্ধ কৰিবলৈ সাজু আছোঁ ধন্যবাদ ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট ডেইলি 24